এটা বিশেষ খবৰ গৌৰৱৰ কথা গৌৰৱৰ বিষয় দবাত বিশ্ব চেম্পিয়ন হৈ স্বগৃহত উপস্থিত গ্ৰেণ্ডমাষ্টাৰ গুকেশ ডুম্বাৰাজু গৃহ চহৰ চেন্নাইত উষ্ম আদৰণি জনালে ৰাইজে বিশ্ব চেম্পিয়ন গুকেশ হাতত বিশ্ব চেম্পিয়নৰ ট্ৰফি লৈ চেন্নাইত ৰোড শ্ব'ত অংশ ল'লে গুকেশ হাজাৰ হাজাৰ অনুৰাগীয়ে অভিবাদন জনালে বিশ্ব চেম্পিয়ন গ্ৰেণ্ডমাষ্টাৰগৰাকীক চীনৰ শক্তিশালী প্ৰতিদ্বন্দ্বীক হৰুৱাই দবাত বিশ্ব চেম্পিয়নৰ খিতাপ জিকি ইতিহাস ৰচিছিল ডি গুকেশৰ এই সাফল্য উৎফুল্লিত গৃহ চহৰৰ জনতা দবাত বিশ্ব চেম্পিয়ন হোৱা সৰ্বকালৰ সৰ্বকনিষ্ঠ গ্ৰেণ্ডমাষ্টাৰ ইতিমধ্যেই হোৱা কৃতিত্ব ৰচিছে ডি গুকেশ এয়া ডি গুকেশ হাতত দবাৰ বিশ্ব চেম্পিয়নশ্বিপৰ জয়ৰ ট্ৰফি লৈ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছে উল্লেখযোগ্য যে ভাৰতীয় দবাৰ অন্য এগৰাকী শ্ৰেষ্ঠ জীৱন্ত কিংবদন্তি বিশ্বনাথ আনন্দৰো গৃহ চহৰ চেন্নাই